আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে ভগ্নাংশৰ যোগ আৰু বিয়োগ। দুটা ভগ্নাংশ দিয়া থাকিলে সেই ভগ্নাংশ দুটা যোগ কৰাৰ আগতে তোমালোকে জানিব লাগিব লসাগু কেনেকৈ উলিওৱা হয়। যদি দুটা সংখ্যা দিয়া থাকে সেই সংখ্যা দুটাৰ লসাগু কেনেকৈ উলিওৱা হয় সেই বিষয়ে আগৰ ভিডিঅ'টোত আলোচনা কৰা হৈছে। তোমালোকে যদি সেই ভিডিঅ'টো চোৱা নাই চাই ল'বা আৰু লসাগু কেনেকৈ উলিওৱা হয় সেই বিষয়ে জানি ল'বা। দুটা ভগ্নাংশ ধৰি লোৱা 3/2 প্লাছ 5/4। ইয়াত দুটা ভগ্নাংশ দিয়া হৈছে, এটা হ'ল 3/2 প্লাছ 5/4। এই দুটা ভগ্নাংশ যেতিয়া আমি যোগ কৰিব যাম তেতিয়া কি কৰিব লাগিব? প্ৰথমতে এই দুয়োটা ভগ্নাংশৰ যিবিলাক হৰ থাকে সেই হৰকেইটা আমি একে কৰি ল'ব লাগিব। গতিকে প্ৰথম ভগ্নাংশ যিটো আছে তাৰ হৰ হৈছে 2 আৰু দ্বিতীয় ভগ্নাংশ তাৰ হৰ হৈছে 4। এতিয়া আমি এই দুয়োটা হৰক একে কৰি ল'ব লাগিব। দুয়োটা বেলেগ বেলেগ হৈছে, এটা আছে 2 এটা আছে 4। গতিকে একে কৰিব লাগিলে আমি কৰিব লাগিব লসাগু, যে 2 আৰু 4ৰ লসাগু, আৰু 2 আৰু 4ৰ লসাগু হয় 4। এইটো আমি আগৰ ভিডিঅ'ত কেনেকৈ উলিয়াই এইটো দেখুৱাইছোঁ, তোমালোকে চাই ল'বা। এতিয়া 2 আৰু 4ৰ যে লসাগু 4 পালোঁ, ওপৰত কি হ'ব সেইটো আমি চাবৰ কাৰণে প্ৰথম ভগ্নাংশটো চাবা। প্ৰথম ভগ্নাংশৰ হৰটো আছিলে 2 আৰু আমি লসাগুত পালোঁ 4। এতিয়া ভাবা যে 2ৰ লগত আমি এনেকুৱা কি সংখ্যা পূৰণ কৰিলোঁ যে 4 পালোঁ। সেই সংখ্যাটো হ'ল 2। অৰ্থাৎ এই যে 2 আছিল 2ৰ লগত আমি এনেকুৱা কি সংখ্যা পূৰণ কৰিলোঁ যে 4 পালোঁ, এই হৰটো পালোঁ বা লসাগুটো পালোঁ। এই 2ৰ লগত আমি আকৌ 2 পূৰণ কৰিছোঁ, তাৰপাছত আমি এই 4টো পালোঁ। গতিকে এই ওপৰত থকা যিটো 3 আছিল সেই 3টোৰ লগতো আমি 2 সংখ্যাটো পূৰণ কৰিম। গতিকে 3 আৰু 2 পূৰণ কৰিলে 6 হ'ব। প্লাছ এতিয়া দ্বিতীয় ভগ্নাংশটো চাবা। দ্বিতীয় ভগ্নাংশটোত হৰত আছে 4 আৰু আমি লসাগু পাইছোঁ 2 আৰু 4ৰ লসাগু পাইছিলোঁ 4। এতিয়া এই 4 সংখ্যাটোৰ লগত আমি কি এনেকুৱা সংখ্যা পূৰণ কৰিলোঁ যে 4 পালোঁ। 4 সংখ্যাটোৰ লগত আমি কি সংখ্যা পূৰণ কৰিলোঁ যে 4 পালোঁ, সেইটো হ'ল 1। গতিকে এই 1 সংখ্যাটো আমি 5ৰ লগত পূৰণ কৰিম। 5 × 1 = 5। এতিয়া এই দুয়োটা সংখ্যা যোগ কৰি দিলে হ'ল। 6 + 5 = 11 আৰু তলত যিটো সংখ্যা থাকিব 4 সেইটো থাকি যাব। অৰ্থাৎ 3/2 প্লাছ 5/4 ইহঁত দুটা ভগ্নাংশ যোগ কৰিলে আমি 11/4 উত্তৰটো পাম। আকৌ আমি যদি এইটো উদাহৰণকে বিয়োগৰ ক্ষেত্ৰত চাওঁ, 3/2 প্লাছ এতিয়া প্লাছ নহয় মাইনাছ কৰিম। এতিয়া বিয়োগৰ ক্ষেত্ৰত চাম। গতিকে একেটাই হ'ব লসাগু। 2 আৰু 4ৰ লসাগু, 2 আৰু 4ৰ যিটো লসাগু সেইটো হ'ল 4। এই লসাগু যিটো হ'ব হৰকেইটাৰ লসাগু সেই সংখ্যাটোহে আমি ইয়াত বহুৱাই দিম। এতিয়া আগৰ দৰে যে 2ৰ লগত আমি কি সংখ্যা পূৰণ কৰিছোঁ যে 4 পালোঁ, সেইটো হ'ল 2 আৰু সেই 2 সংখ্যাটো আকৌ আমি ওপৰত থকা অৰ্থাৎ লবৰ লগত পূৰণ কৰিম আৰু 3 × 2 হ'লে 6 হ'ব। এতিয়া মাইনাছ আছে, মাইনাছ দিলোঁ। এতিয়া 4 আছিল দ্বিতীয় ভগ্নাংশটোৰ হৰত আৰু আমি লসাগু পাইছোঁ 4। গতিকে 4ৰ লগত এনেকুৱা কি সংখ্যা পূৰণ কৰিলোঁ যে 4 পালোঁ, সেইটো হ'ল 1। গতিকে সেই 1টো আকৌ আমি লবত থকা 5টোৰ লগত পূৰণ কৰিম। গতিকে 5 × 1 = 5। এতিয়া আমি বিয়োগৰ ক্ষেত্ৰত বিয়োগ কৰি দিম যে 6ৰ পৰা 5 গ'লে 1 থাকিব আৰু তলত থাকিল 4। গতিকে যোগৰ ক্ষেত্ৰত হ'ব 11/4 আৰু বিয়োগ কৰিলে 1/4। আকৌ এটা বেলেগ উদাহৰণ লৈছোঁ। 5/4 প্লাছ 2/9। এতিয়া আমি লসাগু ল'ব লাগিব 4 আৰু 9ৰ, আৰু 4 আৰু 9ৰ লসাগু হয় 4 আৰু 9ৰ লসাগু হ'ব 36। আমি লসাগু কেনেকৈ উলিয়াব লাগে সেইটো আগৰ ভিডিঅ'ত আলোচনা কৰা হৈছে, গতিকে তোমালোকে ভালকৈ চাই ল'বা। 4 আৰু 9ৰ লসাগু হৈছে 36। গতিকে যিটো আমি লসাগু পাম সেই লসাগুটো আমি হৰত বহুৱাই দিম। এতিয়া প্ৰথম ভগ্নাংশটো চাব লাগে। প্ৰথম ভগ্নাংশটো আছে 5/4, অৰ্থাৎ হৰত আছে 4। এতিয়া আমি 4ৰ লগত কি সংখ্যা পূৰণ কৰিলোঁ যে 36 পালোঁ।
আৰু সেইটো হৈছে 9 4 into 9 কৰিলে আমি 36 পাওঁ আৰু সেই 9 টো 5 ৰ লগতো এতিয়া পূৰণ কৰিম গতিকে 5 into 9 equal to 45 এতিয়া প্ৰথম ভগ্নাংশৰ কামটো হৈ গ'ল এতিয়া দ্বিতীয় ভগ্নাংশটোৰ হৰত আছে 9 আৰু আমি লসাগু পাইছিলো 36 গতিকে 9 ৰ লগত আমি কি সংখ্যা পূৰণ কৰিছো যে 36 পালো এটো হল 4 অৰ্থাৎ এতিয়া এই 2 সংখ্যাটোৰ লগতো আমি 4 সংখ্যাটো 4 সংখ্যাটো পূৰণ কৰি দিম গতিকে 8 পাম এতিয়া প্লাস কৰিলে 36 এটো হৈ যাব 53 অৰ্থাৎ 5/4 plus 2/9 আমি যোগ কৰিলে 53/36 পাম এতিয়া অলপমান বেলেগ ধৰণৰ এটা উদাহৰণ দিছো 1 plus এটো আমাৰ 4 নম্বৰ হ'ব 1 plus 3/12 ইয়াৰ ক্ষেত্ৰত আমি কেনেকৈ কৰিম 1 plus 3/12 ইয়াত 1 ৰ তলত একো সংখ্যা নাই ইয়াৰ অৰ্থ এটো যে 1 ৰ তলত এটা 1 বহি আছে যিকোনো অখণ্ড সংখ্যাৰ তলত আমি এটা 1 বহি থকা বুলি জানিব লাগে যে 1 এটা বহি থাকে যিকোনো অখণ্ড সংখ্যাৰ তলত গতিকে এই 1 টো অৰ্থাৎ হৰত আছে যে 1 টো আছে আৰু এইফালে এইটো ভগ্নাংশৰ হৰত আছে 12 গতিকে 12 আৰু 1 ৰ লসাগু যেটো লসাগু হ'ব হেতু 12 হে হ'ব এতিয়া প্ৰথম ভগ্নাংশটোৰ হৰত আছিল 1 আৰু লসাগু পাইছো 12 গতিকে 1 ৰ লগত আমি কি সংখ্যা পূৰণ কৰিলে 12 পাও এটো হল 12 গতিকে সেই 12 টো আকৌ 1 ৰ লগত পূৰণ কৰিলে আমি 12 হে পাম 12 into 1 equal to 12 প্লাস এটো প্লাস আছে এতিয়া দ্বিতীয় ভগ্নাংশটোৰ হৰত আছে 12 আৰু লসাগুটো পাইছো আমি 12 গতিকে 12 ৰ লগত আমি আকৌ কি সংখ্যা পূৰণ কৰিলে 12 হে পাম হেতু হল 1 গতিকে 1 টো আমি আকৌ 3 ৰ লগত পূৰণ কৰিম গতিকে 3 into 1 equal to 3 এতিয়া দুটা যোগ কৰি দিলে হৈ গল 15/12 অৰ্থাৎ 1 plus 3/12 যদি আমি যোগ কৰো 1 plus 3/2 equal to 15/12 হ'ব এটা বিয়োগৰ ক্ষেত্ৰত লৈছো এটো 5 নম্বৰ হ'ব 5 minus 1/9 ইয়াত 1 এটা সময় আছে গতিকে 1 আৰু 9 ৰ লসাগু হ'ব 9 আৰু 1 ৰ লগত 9 সংখ্যাটো পূৰণ কৰিলে আমি 9 এ পাও গতিকে 9 টো আকৌ আমি 5 ৰ লগত পূৰণ কৰিব লাগিব গতিকে 45 পাম মাইনাস এটো 9 আছে আৰু লসাগুটো 9 পাইছো গতিকে 1 হ'ব 1 টো পূৰণ কৰিছো গতিকে এই 1 টোৰ লগত আমি 1 পূৰণ কৰিম অৰ্থাৎ 1 আই পাম তলত আছিল 9 এটা 45 ৰ পৰা 1 গলে 44 এটোৱে নিয়ম এতিয়া ধৰি লোৱা এটা তিনিটা ভগ্নাংশ দিয়া আছে তিনিটা ভগ্নাংশ দিয়া থাকিলে ধৰি লোৱা আমাৰ দিয়া আছে 5/12 plus 7/6 plus 3/2 এতিয়া আমি তিনিওটাৰে লসাগু উলিয়াব লাগিব তিনিওটা মানে হৰগিটাৰ অৰ্থাৎ 2 6 আৰু 12 2 6 আৰু 12 ৰ লসাগু হৈছে 12 এটো কেনেকৈ উলিয়া আগৰ ভিডিও দিয়া আছে তোমালোকে চাই লবা লসাগুটো উলিয়ালে 2 6 আৰু 12 ৰ উলিয়াব লাগিব আৰু 2 6 আৰু 12 ৰ লসাগু হৈছে 12 এতিয়া আমি গোটেইকিটা ভগ্নাংশ একফালৰ পৰা চাই যাব লাগে প্ৰথম ভগ্নাংশটো আছে 5/12 অৰ্থাৎ হৰত আছে 12 আৰু লসাগু পাইছো আমি 12 গতিকে এই 12 টোৰ লগত কি সংখ্যা পূৰণ কৰিলো যে 12 হে পালো কি সংখ্যা পূৰণ কৰিলে পাম 1 গতিকে সেই 1 টো আকৌ আমি 5 ৰ লগত পূৰণ কৰিম 5 into 1 equal to 5 প্লাস চিন আছে এই কাৰণে আমি প্লাস চিন দিলো প্ৰথম ভগ্নাংশৰ কাম হল তাৰ মানে আমি 5 পালো এতিয়া সেকেন্ড ভগ্নাংশৰ হৰত আছে 6 আৰু আমি লসাগু পাইছিলো 12 এতিয়া চাব লাগে যে 6 ৰ লগত আমি কি সংখ্যা পূৰণ কৰিছো যে 12 পালো 6 into 2 অৰ্থাৎ 6 ৰ লগত আমি 2 পূৰণ কৰিব লগা হৈছে সেই কাৰণে আমি 12 পালো এতিয়া সেই 2 সংখ্যাটো 7 ৰ লগতো পূৰণ কৰিম গতিকে 14 পাম 7 into 2 14 প্লাস এতিয়া 3 নম্বৰ যেটো ভগ্নাংশ আছে তাৰ হৰত আছে 2 আৰু লসাগু পাইছিলো আমি 12 গতিকে 2 ৰ লগত আমি কি সংখ্যা পূৰণ কৰিছো যে 12 পালো 6 আৰু সেই 6 টো আমি 3 ৰ লগতো পূৰণ কৰিব লাগিব তো 6 into 3 equal to 18 এতিয়া আমি গোটেইখিনি যেতিয়া যোগ কৰি দিম ওপৰখিনি তলৰখিনি বাৰু 12 থাকিব এতিয়া গোটেইখিনি যোগ কৰি দিয়াৰ পিছত আমি উত্তৰটো পাই যাম যোগ কৰিলে হ'ব এটো আছে 8 8 আছে 12 12 পাছত 17 17 7 ইফালে আহিল তাৰপিছত ইফালে 2 3 37
গতিকে 37/12 হ'ব এইখিনিৰ যোগফলটো 5/12 7/6 আৰু 3/2 এই তিনিটা ভগ্নাংশৰ যোগফলটো হ'ব 37/12 এতিয়া এটা অলপমান বেলেগ ধৰণৰ উদাহৰণ লৈছো তো 7 নম্বৰ হ'ব 2/5 plus 3/7 minus 1/10 ইয়াত এটা প্লাস আছে এটা মাইনাস আছে গতিকে ইয়াতে প্লাস থাকক বা মাইনাস থাকক সেইটো আমাৰ ডিপেন্ড নকৰে আমাৰ কেৱল নিয়মমতে কৰি গলে হ'ল আৰু প্লাসৰ ঠাইত প্লাস চিন দিম মাইনাসৰ ঠাইত মাইনাস চিন দিম সেইমতে কৰি গলে হ'ল এতিয়া আমি যদি চাব যাও 5 7 আৰু 10 5 7 আৰু 10 ইহতৰ আমি লসাগু উলিয়াব লাগিব গতিকে 5 7 আৰু 10 ৰ লসাগু হৈছে 70 এতিয়া এই যে 70 টো পালো আমি চাই যাব লাগিব ভগ্নাংশ কেইটাৰ হৰ কেইটা গতিকে প্ৰথম ভগ্নাংশটোৰ হৰটো আছে আমাৰ 5 আৰু 5 ৰ লগত কি সংখ্যা পূৰণ কৰিলে 70 পায় গতিকে হেতু সংখ্যা হৈছে 5 ৰ লগত আমি কি সংখ্যা পূৰণ কৰিলে 70 পাও হেতু হল 14 5 ৰ লগত এটো 5 আছিল নহয় হৰটো গতিকে হৰটো আছিল 5 আৰু আমি লসাগু পাইছো 70 গতিকে 5 ৰ লগত এনেকুৱা কি সংখ্যা পূৰণ কৰিলে আমি 70 পাও হেতু হল 14 এতিয়া এই 14 সংখ্যাটো লবটোৰ লগতো পূৰণ কৰিব লাগিব লব আছিল 2 গতিকে 14 আৰু 2 পূৰণ কৰিব লাগিব কৰিলে আমি 28 পাম প্লাস এই প্লাস চিনটো দিছো এতিয়া দ্বিতীয় ভগ্নাংশৰ হৰত আছে 7 আৰু লসাগু পাইছো আমি 70 গতিকে 7 ৰ লগত এনেকুৱা কি সংখ্যা পূৰণ কৰিলে 7 ৰ লগত আমি এনেকুৱা কি সংখ্যা পূৰণ কৰিলে 70 পাম এটো হল 10 গতিকে এই 10 সংখ্যাটো আকৌ আমি লবটোৰ লগতো পূৰণ কৰিব লাগিব লবটো আছিল 3 গতিকে 3 ৰ লগত 10 পূৰণ কৰিলে 30 এতিয়া মাইনাস চিন আছে সেইকাৰণে মাইনাস চিন দিম আকৌ 3 নম্বৰ যেটো ভগ্নাংশ তাত আছে হৰত 10 আৰু লসাগু পাইছো আমি 70 গতিকে 10 ৰ লগত আমি এনেকুৱা কি সংখ্যা পূৰণ কৰিম যে 70 পাম এটো হল 7 গতিকে সেই 7 টো আমি 1 ৰ লগতো পূৰণ কৰিব লাগিব গতিকে 7 * 1 = 7 এতিয়া আমি হৰটো তেনেকৈ ৰাখি দিম এইখিনি প্ৰথমতে যোগ কৰিব লাগিব এইখিনি যোগ কৰিলে আমি পাম 8 এইফালে হ'ব 5 - 7 এতিয়া 58 ৰ পৰা 7 গলে 51 আৰু তলত থাকিব 70 গতিকে 2/5 plus 3/7 minus 1/10 ইয়াৰ উত্তৰটো হ'ব 51/70 এটোৱে উত্তৰ এনে ধৰণৰ আৰু এটা উদাহৰণ লৈছো এটো 8 নম্বৰ হ'ব 5/2 plus 3/9 minus 1/2 ইয়াৰ ক্ষেত্ৰত লসাগু হ'ব 18 এতিয়া চাব লাগে প্ৰথম ভগ্নাংশটোৰ হৰত আছে 2 গতিকে 2 ৰ লগত আমি 9 পূৰণ কৰিলে 18 পাও আৰু সেই 9 টো আকৌ আমি 5 ৰ লগত পূৰণ কৰিম অৰ্থাৎ 45 হ'ব প্লাস 9 আছে দ্বিতীয় ভগ্নাংশৰ হৰত আছে 9 আৰু লসাগু পাইছো 18 গতিকে 9 দুগুণ 18 হয় আৰু 3 দুগুণ 6 মাইনাস আছে মাইনাস দিলো এতিয়া 3 নম্বৰ যেটো ভগ্নাংশ আছে তাৰ হৰত আছে 2 আৰু লসাগু পাইছো 18 গতিকে 9 2 9 গুণ 18 হয় গতিকে সেই 9 টো আকৌ আমি 1 ৰ লগত পূৰণ কৰিম তাৰ পাছত এতিয়া 45 আৰু 6 যোগ হৈ আছে গতিকে 45 আৰু 6 যোগ কৰিম আমি পাই যাম 51 আৰু এটো 9 আৰু তলত আছে 18 গতিকে এইখিনি যদি আমি বিয়োগ কৰো 51 - 9 = আমি 42 পাম আৰু তলত পাম 18 এইখিনি হ'ব এইখিনি হোৱাৰ পাছত আৰু যদি লঘিষ্ঠ কৰিব বিচাৰা কাৰণ 42 আৰু 18 ইহতক আকৌ আমি লঘিষ্ঠ কৰিব পাৰো লঘিষ্ঠ কৰিব পাৰা হৰণ কৰি পাই এনেকৈ থৈ দিলেও উত্তৰটো শুদ্ধ হ'ব গতিকে এটোৱে আছিল আজিৰ ভিডিও যদি আপোনালোকে চাই কিবা সহায় হল বুলি ভাবিছে লাইক কৰিব আৰু সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ